পৰ্যটকক ৰক্ষা কৰিবলৈ গৈ জীৱন দিলে আদিলে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আদিল। পৰ্যটকক ঘোঁৰাৰে ফুৰাই কোনোমতে পোহপাল দিছিল পৰিয়ালক। অৱশেষত সন্ত্ৰাসবাদী নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ গ'ল আদিল হুছেইনৰ। এতিয়া চকুলোৰে বাট নেদেখা অৱস্থা পৰিয়ালৰ লোকৰ মাজত। নিজৰ সন্তানক হেৰুৱাই এতিয়া তীব্ৰ ভাষাৰে গৰিহণা সন্ত্ৰাসবাদী। আৰু কিমান সহ্য কৰিব সন্ত্ৰাসবাদীৰ এই নিধন যজ্ঞ। জম্মু কাশ্মীৰ বুলি ক'লে যেন এতিয়া নৰসংহাৰস্থলী। যিখন জম্মু কাশ্মীৰৰ বাবে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়, এতিয়া সেই জম্মু কাশ্মীৰতে পৰ্যটকৰ মৃত্যুৰে কিৰিলি পাৰিছে। পৰ্যটকৰ বাবে সংঘটিত হোৱা এই ভয়ংকৰ কাণ্ডৰ পিছতে ভাৰতীয় সেনা বাহিনীয়েও অতি ক্ষিপ্ৰতাৰে সন্ত্ৰাসবাদী নিধনৰ বাবে আৰম্ভ কৰিছে তীব্ৰ অভিযান। ইয়াৰ মাজতে পোহৰলৈ অহা এটাৰ পিছত আন এটাকৈ হৃদয় বিদাৰক ঘটনাই বাৰুকৈয়ে মৰ্মাহত কৰিছে দেশৰ জনতাক। নিজৰ আপোনজনক হেৰুৱাই চকুলোৰে বাট নেদেখা অৱস্থা পৰিয়ালৰ মাজত। ৩৫ বছৰৰ পিছত সংঘটিত হোৱা সন্ত্ৰাসবাদী এই নিৰ্বিচাৰ গুলীচালনাত অকাল বিয়োগ ঘটে আদিল হুছেইন শ্বাহৰ। আদিলৰ সন্মুখত পৰ্যটকক সন্ত্ৰাসবাদীয়ে গুলিয়াব লওঁতে বন্দুক কাঢ়ি অনাৰ চেষ্টাৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীচালনাত জীৱন দিবলগীয়া হয় আদিলে। তাৰ পিছতেই পৰিয়ালৰ লোকে আদিলৰ এই দুখজনক খবৰটো পোৱাত অতিকৈ মৰ্মাহত হৈ পৰে। চকুলোৰে বাট নেদেখা অৱস্থা পৰিয়ালৰ মাজত। যিটো ঘটনা পৰিয়ালৰ লোকে সহ্য কৰিব নোৱাৰি তীব্ৰ ভাষাৰে গৰিহণা দিছে। আল্লাই কোনো কাৰণতে এইসকল সন্ত্ৰাসবাদীক ক্ষমা নকৰে বুলি অভিশাপ দি আদিলৰ মৃত্যুৰ উপযুক্ত ন্যায় বিচাৰি ধৃত সন্ত্ৰাসবাদীকেইটাক বিচাৰি বিচাৰি নিধন কৰিবলৈ আহ্বান জনায় চৰকাৰ তথা ভাৰতীয় সেনা বাহিনী। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। পৰ্যটকক ৰক্ষা কৰিবলৈ গৈ জীৱন দিলে আদিলে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আদিল। পৰ্যটকক ঘোঁৰাৰে ফুৰাই কোনোমতে পোহপাল দিছিল পৰিয়ালক। অৱশেষত সন্ত্ৰাসবাদী নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ গ'ল আদিল হুছেইনৰ। এতিয়া চকুলোৰে বাট নেদেখা অৱস্থা পৰিয়ালৰ লোকৰ মাজত। নিজৰ সন্তানক হেৰুৱাই এতিয়া তীব্ৰ ভাষাৰে গৰিহণা সন্ত্ৰাসবাদী। আৰু কিমান সহ্য কৰিব সন্ত্ৰাসবাদীৰ এই নিধন যজ্ঞ। জম্মু কাশ্মীৰ বুলি ক'লে যেন এতিয়া নৰসংহাৰস্থলী। যিখন জম্মু কাশ্মীৰৰ বাবে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়, এতিয়া সেই জম্মু কাশ্মীৰতে পৰ্যটকৰ মৃত্যুৰে কিৰিলি পাৰিছে। পৰ্যটকৰ বাবে সংঘটিত হোৱা এই ভয়ংকৰ কাণ্ডৰ পিছতে ভাৰতীয় সেনা বাহিনীয়েও অতি ক্ষিপ্ৰতাৰে সন্ত্ৰাসবাদী নিধনৰ বাবে আৰম্ভ কৰিছে তীব্ৰ অভিযান। ইয়াৰ মাজতে পোহৰলৈ অহা এটাৰ পিছত আন এটাকৈ হৃদয় বিদাৰক ঘটনাই বাৰুকৈয়ে মৰ্মাহত কৰিছে দেশৰ জনতাক। নিজৰ আপোনজনক হেৰুৱাই চকুলোৰে বাট নেদেখা অৱস্থা পৰিয়ালৰ মাজত। ৩৫ বছৰৰ পিছত সংঘটিত হোৱা সন্ত্ৰাসবাদী এই নিৰ্বিচাৰ গুলীচালনাত অকাল বিয়োগ ঘটে আদিল হুছেইন শ্বাহৰ। আদিলৰ সন্মুখত পৰ্যটকক সন্ত্ৰাসবাদীয়ে গুলিয়াব লওঁতে বন্দুক কাঢ়ি অনাৰ চেষ্টাৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীচালনাত জীৱন দিবলগীয়া হয় আদিলে। তাৰ পিছতেই পৰিয়ালৰ লোকে আদিলৰ এই দুখজনক খবৰটো পোৱাত অতিকৈ মৰ্মাহত হৈ পৰে। চকুলোৰে বাট নেদেখা অৱস্থা পৰিয়ালৰ মাজত। যিটো ঘটনা পৰিয়ালৰ লোকে সহ্য কৰিব নোৱাৰি তীব্ৰ ভাষাৰে গৰিহণা দিছে। আল্লাই কোনো কাৰণতে এইসকল সন্ত্ৰাসবাদীক ক্ষমা নকৰে বুলি অভিশাপ দি
আদিলৰ মৃত্যুৰ উপযুক্ত ন্যায় বিচাৰি ধৃত সন্ত্ৰাসবাদীকেইটাক বিচাৰি নিধন কৰিবলৈ আহ্বান জনায় চৰকাৰ তথা ভাৰতীয় সেনাবাহিনীক। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।